নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। স্মাৰ্ট পৰ্টেলৰ যি এডমিশ্যন প্ৰচেছৰ টাইম টেবুল আছিলে সেয়া চেঞ্জিং কৰা হৈছে, অৰ্থাৎ আপোনালোকৰ ছেকেণ্ড মে লিষ্টৰ দিনো চেঞ্জিং কৰা হৈছে। আপোনালোকৰ প্ৰথম মে লিষ্টৰ যি এডমিশ্যন টাইম আছিলে 4 আৰু 5 জুনত আছিলে, কিন্তু সেইটো এক্সটেণ্ড কৰি 9 জুনলৈ কৰা হৈছে। 9 তাৰিখলৈকে আপোনালোকে এডমিশ্যন কৰিব পাৰিব বুলি কৈছে, অৰ্থাৎ 9 তাৰিখলৈকে আপোনালোকৰ ফাৰ্ষ্ট মে লিষ্টৰ আপোনালোকৰ এডমিশ্যন চলিব। 10 আৰু 11 তাৰিখে আপোনালোকৰ ছেকেণ্ড মে লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। 12 জুন তাৰিখে সন্ধিয়া 5 বজাত আপোনালোকৰ ছেকেণ্ড মে লিষ্ট পাব্লিছ কৰা হ'ব, অৰ্থাৎ 12 জুন তাৰিখে আপোনালোকৰ ছেকেণ্ডখন মে লিষ্ট হ'ব। তাৰপিছত এডমিশ্যন হ'ব ছেকেণ্ড মে লিষ্টৰ 14, 16, 17, 18 জুন আৰু আপোনালোকৰ 20, 21, 23, 24 জুনত হ'ব স্পট এডমিশ্যন। গতিকে আপোনালোকৰ এইখিনি ডেট চেঞ্জিং কৰা হৈছে। তাৰপিছত আপোনালোকৰ যিসকলে এপ্লাই নকৰিলে, অৰ্থাৎ যিসকলে ৰেজিষ্ট্ৰেশ্যন নকৰিলে তেওঁলোকৰ কাৰণে নতুনকৈ পৰ্টেলটো অ'পেন কৰা হ'ব। সেইটো হৈছে ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ছাবমিশ্যন ইন স্মাৰ্ট পৰ্টেল ফৰ নিউ এপ্লিকেণ্ট 19 জুন, অৰ্থাৎ যিসকলে এতিয়াও এপ্লাই নকৰিলে, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন নকৰিলে তেওঁলোকৰ কাৰণে 19 জুনত পৰ্টেলটো পুনৰ ৰিঅ'পেন কৰা হ'ব। গতিকে আপোনালোকৰ এই ডেটখিনি চেঞ্জিং কৰা হৈছে, আপোনালোকে চাই ল'ব পাৰে।